আজি আমি চাম ক্লাছ 10 গণিতৰ অধ্যায় 2 যিবিলাক PIQ আছে প্ৰিভিয়াছ ইয়াৰ কোশ্চিন। এই কোশ্চিনটো আহিছে 2020। কোশ্চিনটো দিয়া আছে কি px is equal to x to the power 4 minus 5x plus 6 gx is equal to 2 minus x square বহুপদৰ বিভাজন ফলন বিধিটো উল্লেখ কৰা। ইয়াতে কি কৰিব লাগিব, আমাৰ বিভাজন ফলনৰ বিধিটো উল্লেখ কৰিব লাগিব আৰু কি কৰিব লাগিব, px ৰ বহুপদটোক gx বহুপদৰে হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। px যেটো আমাৰ বহুপদ দি আছে, কি দি আছে x to the power 4 minus 5x plus 6 এটো আমাক কি দি আছে px দি আছে আৰু gx কি দি আছে 2 minus x square। এই px বহুপদটোক এই gx বহুপদৰ কি কৰিব লাগিব, হৰণ কৰিব লাগিব আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰি দেখুৱাব লাগিব। তে আমি এই গণিতটো চাম কি আছে 2020 আহিছে এইটো গণিত। The solution বা সমাধান কি কৰিব লাগে, আমাক প্ৰথমতে বিভাজন ফলন বিধিটো যে আছে সেইটো উল্লেখ কৰিব লাগে। বিভাজন ফলন বিধিটো কি হয়, px is equal to gx into qx plus rx। ইয়াতে চোৱা px টো কি হয়, px টো হয় ভাজ্য। ইয়াতে আমি কি লিখিব পাৰো, ভাজ্য is equal to gx কি হয়, gx টো হয় ভাজক আৰু qx টো কি হয় ভাগ ফল, rx টো কি হয় ভাগশেষ। গতিকে এইটো কি হয়, এইটো হ'ল বিভাজন বিধি। সো বিভাজন বিধি আমাক কি কৰিব লাগিব, এই px আছে px কি কৰিব, gx এর হৰণ কৰিব লাগিব, এনেকুৱা কৰিব লাগিব। px কি কৰিব লাগিব, gx এর হৰণ কৰিব লাগিব। তেতিয়া সো আমাক দিয়া আছে কি, আমি লিখিম যে দিয়া আছে কি দিয়া আছে, দিয়া আছে px is equal to x to the power 4 minus 5x plus 6 আৰু gx টো কি দিয়া আছে, gx টো দিয়া আছে আমাক 2 minus x square। তোমালোকে gx টো এনেকুৱা কৰি লিখিব পাৰা যে minus x square plus 2। সো দুটা কি হয়, একই হয়। ইয়াতে দিয়া আছে 2 minus x square আৰু আমি কি লিখিব পাৰো minus x square, 2 ৰ আগত কি আছে, ইয়াতে কি জনা মানে কি আছে প্লাস আছে, গতিকে প্লাস 2 হৈছে। এতিয়া আমি কি কৰিম, px ক gx এৰে হৰণ কৰিম, এনেকুৱা কৰিম। চোৱা ইয়াতে আমাৰ কি লিখিব লাগিব, px কি দি আছে x to the power 4 minus 5x plus 6 আৰু gx টো কি দি আছে, gx টো আমি এনেকুৱা কৰি লিখিম যে minus x square plus 2। চোৱা x to the power 4 ক যদি আমি minus x square হৰণ কৰো তেনেহলে কেইবাৰ যাব, চোৱা কেনেকুৱা কৰি হ'ব, x to the power 4 minus x square। গতিকে ইয়াতে কি আছে, পাৱাৰ কি আছে 4 আছে, ইয়াতে কি আছে পাৱাৰ কি আছে 2 আছে। গতিকে এটা যদি আমি কটাকটি কৰো, ইয়াতে কি থাকিব 2 থাকিব আৰু মাইনাস আছে, গতিকে কি হ'ব মাইনাস x স্কয়ার। গতিকে ইয়াতে কি লিখিব লাগিব মাইনাস x স্কয়ার। এতিয়া আমি কি কৰিম, এইটো আৰু এইটো পূৰণ কৰিম, কেনেকুৱা কৰি পূৰণ, 2 এৰে তো নাযায়, গতিকে 2 এৰে তো এইটো ভাগ কৰা নাযায়, গতিকে কি কেনেকুৱা কৰি পূৰণ কৰিম, minus x স্কয়ার পূরণ করলে কিমান হ'ব প্লাস x to the power 4 হৈছে। তাৰপিছত চাবা আৰু 2 এৰও কিন্তু এইটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, যে x স্কয়ার minus x স্কয়ার plus 2 যদি পূৰণ কৰো কিমান হ'ব minus 2x স্কয়ার। গতিকে minus 2x স্কয়ারটো আমি ইয়াতে লিখিব লাগিব minus 2x স্কয়ার হৈছে। এতিয়া এটা দাঁড়ি দিব লাগিব। তাৰপিছত কি কৰিব লাগিব, এটোৰ পৰা এটো কি কৰিব, বিয়োগ কৰিব লাগিব। বিয়োগ কৰাৰ আগতে তোমালোকে এটা কাম কৰিব লাগিব, ইয়াতে কি দে পূৰণ কৰিব লাগিব, মাইনাসেৰে পূৰণ কৰিব লাগিব। চোৱা ইয়াতে কি আছে প্লাস আছে, ইয়াতে কি আছে মাইনাস আছে, মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব, ইয়াতে এটা কি চিন আহিব, মাইনাস চিন আহিব। গতিকে x to the power 4 minus x to the power 4, গতিকে এইটো কি হ'ব কেনসেল যাব, এটোৰ পৰা এটো বিয়োগ কৰিলে। তাৰপিছত কি আছে চোৱা মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব। গতিকে ওপৰত 2x স্কয়ার নাই, গতিকে 2x স্কয়ার টু ডাইরেক্ট তলত কি হ'ব নামি আহিব, তে মাইনাস আৰু মাইনাস পূৰণ কৰিব প্লাস হ'ব, তো গতিকে কি লিখিম প্লাস 2x স্কয়ার।
ইয়াতে কি আছে এই ওপৰত টু যিটো চিন থাকিব সেইটো চিনৰ তলত লিখিব লাগিব কি আছে মাইনাছ আছে গতিকে মাইনাছ কি আছে 5x আছে 5x লিখিম তাৰপিছত কি আছে +6 লিখিম হৈছে এতিয়া চোৱা কি কৰিবা এতিয়া আকৌ কি কৰিব লাগিব 2x স্কয়াৰক -x স্কয়াৰৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তে কি কৰিম 2x স্কয়াৰক কি কৰিম -x ৰে x স্কয়াৰৰে কি কৰিম হৰণ কৰিম এতিয়া চোৱা ইয়াতে কি আছে -x ইয়াতে কি আছে x স্কয়াৰ ইয়াতে কি আছে -x স্কয়াৰ গতিকে এইটো হৰণ কৰিলে কিমান হ'ব এইটো কেনসেল যাব ইয়াতে 2 আছে ইয়াতে 2 আছে তলতে 2 আছে ওপৰতে 2 আছে পাৱাৰটো 2 আছে গতিকে ইয়াতে কি হ'ব ইয়াতে কি শুনা -1 আছে গতিকে -1 ৰে 2 হৰণ কৰিলে কিমান হ'ব -2 হৈছে -2 হ'ব তেতিয়া কি ইয়াতে কি লিখিব লাগিব -2 আৰু এতিয়া এই দুটাক এটো কি কৰিব লাগিব পূৰণ কৰি লবতে -x স্কয়াৰ -2x পূৰণ কৰিলে কিমান হ'ব +2x স্কয়াৰ হৈছে +2x স্কয়াৰ তাৰ পিছত কি কৰিব এই 2 আৰু এই 2 পূৰণ কৰিব লাগিব মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস গতিকে ইয়াতে কি হ'ব ইয়াতে লিখিব লাগিব যেহেতু এইটো সংখ্যা ইয়াতে x নাই গতিকে ইয়াতে লিখিব লাগিব ইয়াতে কি লিখিব লাগিব -2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 4 ইয়াতে 4 লিখিব লাগিব তাৰ পিছত চাবা আকৌ কি কৰিব লাগিব মাইনাসৰে কি কৰিব লাগিব পূৰণ কৰিব লাগিব দুটাক ইয়াতে প্লাস আছে ইয়াতে মাইনাস আৰু প্লাস পূৰণ কৰিলে কিমান হ'ব মাইনাস হ'ব গতিকে এইটো কি হ'ব কেনসেল যাব আৰু ইয়াতে কি আছে -5x ডাইৰেক্ট নামি আহিব -5x আৰু ইয়াতে মাইনাস কি হ'ব প্লাস হ'ব প্লাস কিমান হ'ব 6 আৰু 4 যোগ কৰিলে কিমান হ'ব 10 +10 গতিকে আমি পালো কি নির্ণয় কি উলিয়াব দিছিল আমাক ভাগফলটো কোনটো হয় এটো হয় ভাগফল আৰু এটো কি হয় ভাগশেষ গতিকে নির্ণয় ভাগফলটো আমি কি চিহ্নৰে লিখিব পাৰো qx কিমান হয় -x স্কয়াৰ -2 আৰু ভাগশেষটো কিমান হয় ভাগশেষটো কি হলে লিখিব পাৰো rx কিমান হ'ব -5x + 10 হৈছে গতিকে এইখিনি আমাৰ কৰিব লাগে এইটো এই অঙ্কটো আহিছে আমাৰ 2019 ত অহা অঙ্ক এইটো এসএসএলসিৰ কি দিয়া আছে অঙ্কটো px বহুপদক gx বহুপদৰে হৰণ কৰা আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ইয়াতো কি কৰিব লাগে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগে px দিয়া আছে আৰু gx দিয়া আছে গতিকে ইয়াৰ পৰা আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিম ইয়াতে লিখিব সমাধান দিয়া আছে কি px কিমান হয় px কি দিয়া আছে x³ - 3x² plus 3x² plus 5x minus 3 আৰু gx2 কিমান দিয়া আছে gx2 দিয়া আছে x² minus 2 এতিয়া কি কৰিব লাগে px ক gx ৰে কি কৰিব লাগে ভাগ কৰিব লাগে তে ভাগ কৰিম এতিয়া ইয়াতে লিখিবা px ইয়াতে কি gx আছে তে px2 কিমান দিয়া আছে x³ minus 3x² plus 5x minus 3 আৰু gx2 কি দিয়া আছে x² minus 2 তেতিয়া চোৱা x³ ক যদি আমি x² ৰে ভাগ কৰো x³ ক x² ৰে ভাগ কৰিলে কিমান কেইবাৰ যাব চোৱা ইয়াতে কি আছে পাৱাৰটো 3 ইয়াতে কি আছে 2 আছে গতিকে 3 ৰ পৰা 2 গলে কিমান থাকিব ইয়াতে 1 থাকিব তে কি হ'ব x ক আমি এনেকৈ লিখিব x পাৱাৰ 1 ক আমি কি লিখিব পাৰো x ডাইৰেক্ট x লিখিব পাৰো গতিকে ইয়াতে কি লিখিব লাগিব x আৰু তাৰ পিছত কি কৰিবা এই x ক এই দুটাৰ লগত কি কৰিব লাগিব পূৰণ কৰি লাগিব পৃথক কৰি চোৱা x² আৰু x পূৰণ কৰিলে কিমান হ'ব x³ তাৰ পিছত কি আছে -2 আৰু x পূৰণ কৰিলে -2x -2x ক'ত লিখিবা এই x যে আছে এই x ৰ তলত লিখিব লাগিব কি লিখিব লাগিব -2x তাৰ পিছত কি কৰিবা ইয়াতে এটা মাইনাসৰে পূৰণ কৰিব লাগিব সো ইয়াতে কি আছে প্লাস আছে কিছু না মানে কি প্লাস আছে প্লাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব মাইনাস গতিকে এই দুটো কেনসেল যাব এই x³ ৰ পৰা -x³
কিমান হ'ব 0 হ'ব গতিকে 0টো লিখিব নালাগে এতিয়া চোৱা ওপৰত যা আছে সেইটোৱে লিখিব লাগিব কি আছে 3x² যেটো আছে সেইটো লিখিব লাগিব তাৰপিছত চোৱা এই মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব তে ইয়াতে কি আছে প্লাস 5x আৰু ইয়াতে কি আছে ইয়াতে মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হ'ব প্লাস 2x তেনেহ'লে কিমান হ'ব প্লাস কি হ'ব প্লাস 7x আৰু ইয়াতে কি আছে -3 আছে ইয়াতে -3 লিখিব লাগিব সো এতিয়া -3x² যদি x এর ভাগ করি কিমান হ'ব -3 হৈছে -3 হ'ব তো এতিয়া এই 3 ৰে এই দুটাক পিতক পিতক পূৰণ কৰিব লাগিব সো প্ৰথমতে x² -3 পূৰণ কৰিম কিমান হ'ব -3x² তাৰ পিছত এই -3 ৰ লগত -2 পূৰণ কৰিলে কিমান হ'ব মাইনাস এই সংখ্যা যেহেতু এই দুটা যেহেতু সংখ্যা ইয়াতে x নাই x² নাই এই দুটাৰ লগত গতিকে এটো ইয়াৰ তলতে লিখিব লাগিব এতিয়া -3 আৰু -2 পূৰণ কৰিলে কিমান হ'ব প্লাস 6 হৈছে এটা দাৰি দিব লাগিব তাৰ পিছত আকৌ কি কৰিব লাগিব মাইনাসৰে পূৰণ কৰিব লাগিব দুটাকে তলত যি কেটা থাকে গটে কেটাকে কি কৰিব লাগিব মাইনাসৰে পূৰণ কৰিব লাগিব মাইনাস আৰু মাইনাস পূৰণ কৰিলে কিমান হ'ব প্লাস হ'ব গতিকে -3x² প্লাস 3x² কিমান হ'ব 0 হৈ যাব গতিকে 0টো লিখিব নালাগে ইয়াতে কি আছে ওপৰত যেটো আছে হেতু লিখিব লাগিব 7x তাৰ পিছত ইয়াতে প্লাস আৰু মাইনাস কি হ'ব মাইনাস হ'ব -3 আৰু -6 কিমান হ'ব -9 গতিকে ইয়াৰ পৰা কি পালো এতিয়া তোমালোক লিখিব লাগিব কি নিৰ্ণয় ভাগফল যে qx = x - 3 আৰু ভাগশেষ rx = 7x - 9 এইখিনি কৰিব লাগে এই অংকত তাৰ পিছত এটা অংক আছে 2018 ত হয় এটা অংকটো কি আছে x + 2 ৰে 2x² + 3x + 1 ক হৰণ কৰা কি কৰিব লাগে আমাৰ ডাইৰেক্ট দিয়া আছে কি হৰণ কৰিব লাগে কি হেৰে x + 2 ৰে হৰণ কৰিম আমি সমাধান x + 2 ৰে কি হৰণ কৰিব লাগে 2x² + 3x + 1 ক ইয়াতে তোমালোকে হৰণ কৰি দিবা ডাইৰেক্ট 2x² + 3x + 1 ক কি হৰণ কৰিব লাগে x + 2 ৰে প্ৰথমতে আমি কি কৰিম 2x² ক x ৰে হৰণ কৰিম কেইবাৰ যাব 2x বার যাব সোয়া 2x² তো কি হরণ কৰিম x ৰে হৰণ কৰিম ইয়াতে দুটো x আছে ইয়াতে কেটা আছে এটা আছে গতিকে ইয়াৰ পৰা এটা কাটা যাব ইয়াতে কি থাকব এটা x থাকিব তেনেহলে কি হ'ব 2x হ'ব হৈছে তাৰ পিছত এই 2x ৰে দুটাক পিতে পিতে পূৰণ কৰিম প্ৰথমে x ৰ লগত কৰিম 2x আৰু x পূৰণ কৰিলে কি হ'ব 2x² হৈছে 2 আৰু 2x পূৰণ কৰিলে কিমান হ'ব প্লাস 4x হৈছে এতিয়া আমি কি কৰিম এই দুটা কি হেৰে পূৰণ কৰি দিম মাইনাসৰে পূৰণ কৰিলে কি হ'ব সোয়া 2x² আৰু ইয়াতে তো প্লাস আছে প্লাস আৰু মাইনাস পূৰণ কৰিলে মাইনাস হ'ব 2x² - 2x² গতিকে এটো কি হ'ব ক্যান্সেল যাব হৈছে এতিয়া ইয়াতে কি আছে প্লাস আছে ইয়াতে মাইনাস আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব গতিকে 3x আৰু -4x তেনেহলে কি কিমান হ'ব সোয়া 3x - 4x কিমান হ'ব এই ডাঙৰটোৰ আগত কি আছে মাইনাস আছে গতিকে কি হ'ব যেটো আমাৰ आंसर ওলাব তাৰ আগত কি দিব লাগিব মাইনাস দিব লাগিব যেহেতু ডাঙৰটোৰ আগত যেতিয়া মাইনাস থাকিব তেতিয়া কি হ'ব লাগিব আগত এটা যেটো आंसर ওলাব তাৰ আগত এটা কি দিব লাগিব মাইনাস দিব লাগিব গতিকে ইয়াতে কি হ'ব 4 ৰ পৰা 3 গলে কিমান হ'ব 1 হ'ব 1 মানে কি লিখিব যায় x 4x ৰ পৰা 3x গলে কিমান হ'ব x হ'ব x ৰ আগত কি দিব লাগিব মাইনাস দিব লাগিব হৈছে তো ইয়াতে কি হ'ব -x হ'ব আৰু +1 আছে +1 টো নমাই আনিম তলত হৈছে এতিয়া সোয়া এতে কি কৰিব লাগিব -x ৰে -x ক x ৰে হৰণ কৰিব লাগিব কেইবাৰ যাব -1 বাৰ যাব হৈছে সোয়া -x ক যদি আমি x ৰে হৰণ কৰো x ক্যান্সেল যাব ইয়াতো 1 থাকিব ইয়াতো 1 থাকিব গতি কি হ'ব 1 ৰে হৰণ কৰিলে -1 হৈছে তেতিয়া এই -1 ক এই দুটাৰ লগত পৃথকভাৱে পূৰণ কৰিম তে x - 1 কিমান হ'ব পূৰণ কৰিলে -x -1 + 2 পূৰণ কৰিলে কিমান হ'ব -3 হ'ব হৈছে এতিয়া মাইনাসেৰে এই দুটাক আকৌ পূৰণ কৰি দিম ইয়াতে যদি মাইনাসেৰে পূৰণ কৰি প্লাস হৈ যাব গতিকে -x + x শূন্য হ'ব তাৰ পিছত সোয়া -3 লগত যদি
মাইনাছ পূৰণ কৰোঁ কিমান হ'ব প্লাছ হ'ব গতিকে সৰি ৰ'বা 2 আৰু -1 পূৰণ কৰিলে কিমান হ'ব -2 হ'ব হৈছে -2 হ'ব গতিকে ইয়াতে যদি মাইনাছ আৰু মাইনাছ পূৰণ কৰোঁ কিমান হ'ব প্লাছ হ'ব আৰু ওপৰত +1 +2 +1 কিমান হ'ব 3 হ'ব তো ইয়াতে পালোঁ আমি নিৰ্ণয় ভাগফল qx = কিমান হ'ব 2x - 1 আৰু ভাগশেষ কিমান rx = 3 হৈছে এইখিনি